তো আমি 24 ঘণ্টা কাম কৰিও কাম আমি কোলাব নোৱাৰা এটা কণ্ডিশ্যন। উত্তেজনাটো খাম কটাৰ লগে লগে কাজিয়াখনো খাম কাটে, তেনেকৈ ৰৈ যায়। বিদ্যালয়ৰ প্ৰধান শিক্ষককো মই চাৰ্জ কৰিছোঁ, কিয় দেৰিকৈ আহিব, আপোনালোকৰ ওপৰতেই এই শিশুসকলৰ ভৱিষ্যত জড়িত হৈ আছে। হাতীবাদ গাঁৱৰ যিখিনি মানুহ, এই মানুহখিনিক মই ধন্যবাদ জনাইছোঁ। শিক্ষিতৰ হাৰটো আগতকৈ যথেষ্ট বাঢ়িছে, চাকৰিৰ হাৰটো বাঢ়িছে, সেইফালৰ পৰা গাঁওখন উন্নত পৰ্যায়লৈ আহি আছে বুলি ক'ব পাৰি। মই নিজেই গম পাইছোঁ, ৰাতি 10-11টা বাজিলৈ ল'ৰাই খাই বৈ লৈ ৰাস্তাত অশ্লীল ভাষা ব্যৱহাৰ। এতিয়া পুথিৰ প্ৰতি মানুহৰ আগ্ৰহ নাইকিয়া হৈ গৈছে, কেৱল মোবাইলটোত ব্যস্ত হৈছে। এই সময়তো যে হাতীবাদৰ যুৱচামে এই মানসিকতাটো পুথিভঁৰাল এটা নতুনকৈ পুনৰ গঠন কৰিবৰ কাৰণে যে প্ৰচেষ্টা চলাই আছে, সেই ক্ষেত্ৰতো আমি গৌৰৱ কৰিব পাৰোঁ। আজিৰ আমি কৈছোঁ অনুষ্ঠানটিৰ শুভাৰম্ভ হিচাপে আমাৰ লগত আজি আমাৰ অতিথি হিচাপে আছে হাতীবাদ গাঁৱৰ গাঁও প্ৰধান মাননীয় শ্ৰীযুত মদন চন্দ্ৰ মাধৱদেৱ। তেখেতক আমি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আমাৰ এটা অনুষ্ঠান আছিলে যে আমাৰ অতিথিগৰাকীক অতিথিগৰাকীক আমি এখন ফুলান গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিম। তুমি সম্বৰ্ধনাটো জনাই দিয়া। ইতিমধ্যে দৰ্শকসকলে গম পাইছে, আমাৰ প্ৰথমটো পডকাষ্ট খণ্ডলৈ আমাৰ গাঁও প্ৰধানক আমি আমন্ত্ৰণ কৰিছোঁ। তেওঁৰ আজিৰ প্ৰথম সাক্ষাৎকাৰটো আশা ৰাখিছোঁ আপোনালোকে ভাল পাব। তেখেতে আজি বিভিন্ন বিষয়ৰ প্ৰশ্ন কিছুমানৰ উত্তৰ দিব, যিবোৰ প্ৰশ্নৰ উত্তৰে হয়তো আপোনালোককো কিছু বিষয়ে জনাত সহায় কৰিব। তেতিয়াহ'লে আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আপোনাক সুধিব খুজিছোঁ, গাঁও প্ৰধান হিচাপে আপোনাৰ আচলতে এখন গাঁৱৰ প্ৰতি আপোনাৰ কেনেধৰণৰ দায়িত্বসমূহ থাকে? গাঁও প্ৰধান হিচাপে দায়িত্ব বুলি ক'লে প্ৰথম দায়িত্বই হ'ল আমাৰ ৰেভিনিউ কালেকশ্যন। তাৰপিছতে আমাৰ যিটো ভৌগোলিক সীমাৰেখা, তাৰ যিবিলাক আছে, সীমাৰ খুঁটিবিলাক আছে, সেই বস্তুটো। তাৰোপৰি আৰু অন্যান্য বিভিন্ন দিশ। সাধাৰণতে আজিকালিতো আমি গাঁও প্ৰধান বুলি ক'লে চৰকাৰে আমাক যিমানবিলাক কামত ব্যৱহাৰ কৰিছে, গাঁৱৰ সৰু সুৰা হাই কাজিয়া ইটো সিটো এইবিলাকত চকু দিবৰ কাৰণে আমাৰ সময় নোহোৱা হৈ গৈছে। আগতে কেৱল গাঁৱৰ যিসমূহ মানে আছে, হাই কাজিয়া বা বিচাৰ খোচাৰ এইবিলাকৰ ওপৰত আমাৰ গুৰুত্ব আছিলে, কিন্তু এতিয়া সেইখিনি গুৰুত্ব দিবৰ কাৰণে আমাক চৰকাৰৰ ফালৰ পৰা সেই সময়টো নিদিয়াই হৈছে। কাৰণ যিহেতু আমি 24 ঘণ্টা কাম কৰিও কাম আমি কোলাব নোৱাৰা এটা কণ্ডিশ্যন হৈছে। গতিকে মূলতঃ আমি 3-4টা কামৰ হেৰিতেই প্ৰথমতে আমাক নিৰ্দেশনা দিছিলে, পাছত ক্ৰমান্বয়ে বাঢ়ি আহি আছে। এতিয়া চৰকাৰৰ বিভিন্ন কামতে আমাক খটুৱাবলৈ বিচাৰিছে বা আমি খাটিবলৈ বাধ্য হৈছোঁ। হয়, সকলো মানুহে ইতিমধ্যে গম পায় বাৰু গাঁও প্ৰধান এগৰাকীৰ কিমান দায়িত্ব থাকে। মই আপোনালৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ, আপুনি পিছৰ প্ৰশ্নটো কি সুধিব বিচাৰিব? মই সদ্যহতে এটা হাই কাজিয়াৰ কথাটো যেতিয়া আহিছে, মই ক'ব বিচাৰিছোঁ যে আপোনাৰ যিটো এলেকা, এই এলেকাটোত মানুহৰতো বিভিন্ন সংঘাত থাকে। এই সংঘাতৰ যদি পৰিমাণটো কিমান শতাংশত আপুনি বুলি ক'ব বিচাৰিব? মিলা প্ৰীতি, গাঁওখনত মিলা প্ৰীতিৰে থাকিব লাগে, তথাপি মানুহৰ মাজত সংঘাত হোৱা দেখা পাওঁ। এই সংঘাতৰ পাৰ্চেণ্টেজটো কিমান হোৱা বুলি আপুনি ক'ব বিচাৰিব? সংঘাতৰ পৰিমাণটো আগতকৈ কমিছেই বুলি ক'ব লাগিব। কাৰণ আমি যিহেতু সময় দিব নোৱাৰা হ'লোঁ, যে 2-4টা কেছ যেতিয়া আমি সময় দিব নোৱাৰোঁ বুলি কওঁ যে চৰকাৰৰ কাম কৰিব লাগিব, গতিকে আমি ৰাইজেই কৰিব। আৰু ৰাইজে কি কয় যে গাঁও প্ৰধান নহ'লে আমি কৰিব নোৱাৰিম।
বিনিময়ত যে উত্তেজনাটো খাম কটাৰ লগে লগে কাজিয়াখনো খাম কাটে তেনেকৈ ৰৈ যায় সেইটো মীমাংসিত নোহোৱাকৈ কিছুমান মানে হাই কাজিয়া তেনেকৈ ৰৈ গৈছে আকৌ মিলাপ্ৰীতি হৈছে তেনেকুৱা দেখা যায় কিন্তু আগতে হাই কাজিয়াৰ পৰিমাণটো বেছি আছিলে মাটি বাৰীৰ সীমাৰ ক্ষেত্ৰত হয় বেছিকৈ আৰু সাধাৰণতে ওচৰ চুবুৰীয়া মানুহৰ ক্ষেত্ৰত মাটি বাৰীৰ সীমাৰ ক্ষেত্ৰত হয় আৰু অন্যান্য ক্ষেত্ৰত কাজিয়া বুলি ক'লেতো আৰু বিভিন্ন ক্ষেত্ৰতে কাজিয়া হয় আৰু বৰ্তমান আহি এটা পৰ্যায়ত উপনীত হৈছে যে মানে বাল্য বিবাহৰ ব্যৱস্থাটোত বেছি এতিয়া হৈ পৰিছে যদিও চৰকাৰে সেইটো মানা কৰি দিছে তথাপিও এইটো এটা স্বয়ংক্ৰিয়ভাৱে হৈ থকা যেন অনুমান হৈ গৈছে গতিকে সেই বস্তুটো এতিয়া ইয়াক নিৰাময় কৰাৰ উপায়টো দেখা নাই কাৰণ চৰকাৰৰ নিৰ্দেশনাকো হাইকোৰ্টৰ নিৰ্দেশনাকো যিহেতু নামানিছে গতিকে ইয়াত নিৰাময়ৰ উপায়টো কি হ'ব মই ভাবি পোৱা নাই এই অনুপাতটো আপোনাৰ মানে যিটো এলেকা এই এলেকাটোৰ সংখ্যালঘু লোক যথেষ্ট আছে আৰু হিন্দু লোকো যথেষ্ট আছে এই যিটো সমস্যা ক'লে এই সমস্যাটো সংখ্যালঘুসকলৰ মাজত বেছি হৈছে নে হিন্দুসকলৰ মাজতো বেছি হয় অনুপাতটো প্ৰায় সমানে বুলি ক'ব পাৰি হিন্দু আৰু সংখ্যালঘুৰ অনুপাতটো সমানেই তথাপিও ক'ব লাগিব বৰ্তমান আমাৰ হিন্দুৰ ক্ষেত্ৰত অনুপাতটো কমিছে আৰু তেওঁলোকৰ ক্ষেত্ৰত অনুপাতটো অকণমান বাঢ়িছে যদিও তেওঁলোকক সমাধান কৰিবৰ কাৰণে সহজ তেওঁলোকে সততে মিল খাই যায় সততে মিলাব পাৰোঁ কিন্তু আমাৰ মানুহখিনি মই বৰ এনেকুৱা এটা ধাৰণাত আছে গতিকে সেইসকলক কম্প্ৰমাইজ কৰাৰ ক্ষেত্ৰত বহুত জটিল আৰু আমি দেখা পাওঁ এতিয়া কমিছে হাই কাজিয়া কমিছে শিক্ষা ব্যৱস্থাও যথেষ্ট উন্নত হৈছে মানুহবিলাক শিক্ষিত হৈছে গতিকে বুজিছে চাগে আৰু আমি দেখা পাওঁ নিশ্চয় সম্প্ৰীতিটো একেবাৰে কমো নহয় কাৰণ এই গাঁওখনত প্ৰায় 300 ঘৰমান মানুহ আছে 300-350 ঘৰমান আৰু তাতে দেখিছোঁ আমি বেলেগ গাঁৱত দেখিছোঁ অন্যান্য কিছু গাঁৱত দেখোঁ এখন গাঁৱতে 3-4টা নামঘৰ থাকে আৰু এই হাতীবাদ গাঁওখনত কিন্তু এটাই নামঘৰ সেইটো আমাৰ গৌৰৱৰ বিষয় বুলি ক'ব লাগিব হাতীবাদ গাঁৱতে এইটো উদাহৰণ পাবলৈ নাই বুলি ক'লেও ভুল নহয় এই ক্ষেত্ৰত হাতীবাদৰ বিভিন্ন সমাজ আছে যদিও যেনেধৰণে এটা নামঘৰক কেন্দ্ৰ কৰি বৰ্তমানলৈ চলি আছে আমি সৰুৰ পৰা দেখিছোঁ এটাই নামঘৰ তেনেকৈ চলি আছে আৰু বৰ্তমানো চলি আছে ইয়াত কোনো মানে বিভেদৰ কথা কোনো দিনাখনে আহি পৰা নাই গতিকে সেইফালৰ পৰা মই হাতীবাদ গাঁৱৰ যিখিনি মানুহ এই মানুহখিনিক মই ধন্যবাদ জনাইছোঁ আৰু শিক্ষিতৰ হাৰটো আগতকৈ যথেষ্ট বাঢ়িছে চাকৰিৰ হাৰটো বাঢ়িছে সেইফালৰ পৰা গাঁওখন উন্নত পৰ্যায়লৈ আহি আছে বুলি ক'ব পাৰি কিন্তু ইয়াতে এটা কথা হৈছে কি যে মানৱতাবোধৰ অভাৱ আৰু এই অভাৱটো হোৱাৰ মেইন কাৰণটোৱে হৈছে যে ভাৱৰ বিনিময়টো আঁতৰি গৈছে এতিয়া কেৱল মোবাইলৰ লগত ভাৱৰ বিনিময় চলে যুৱ সমাজেই নহয় গোটেই সমাজৰ ক্ষেত্ৰত ভাৱৰ বিনিময়টো নাইকিয়া হৈছে কোনোবাই কাৰোবাৰ দুখত দুখী সুখত সুখী হোৱাৰ যিটো আগৰ পৰিৱেশ আছিল এই আগৰ পৰিৱেশটো বৰ্তমান নাই আধুনিকতাই গ্ৰাস কৰিছে আধুনিকতাই গ্ৰাস কৰাৰ লগে লগে মানুহৰ মানে মনত যান্ত্ৰিকতাটো আহি পৰিছে পৌৰাণিক ৰীতি নীতি আচাৰ ব্যৱহাৰ এইবিলাকৰ বিষয়ে সম্পূৰ্ণ অজ্ঞ হৈ পৰিছে এনেকুৱা হ'লেতো ভৱিষ্যতে ইয়াৰ আজিৰ পৰা 10 বছৰ পিছত হয়তো বৰ বেলেগ এখন গাঁও আমি দেখিবলৈ পাম নেকি বাৰু নিশ্চয় যদি মানৱতাবোধটো আনিব পৰা নাযায় আমি অভিভাৱিকাসকলে যদি ইয়াৰ দায়িত্ব লোৱা নাযায় তেতিয়াহ'লে নিশ্চয় এখন বেলেগ গাঁৱৰ পৰিৱেশ আমি দেখা পাম বুলি আশা কৰিব পাৰি কিন্তু আমাৰ
অভিভাৱক অভিভাৱিকাসকলৰ মই কথা পাতি গম পাইছোঁ যে তেওঁলোকে তেওঁলোকৰ যিটো দুখ, তেওঁলোকৰ সন্তানৰ যিটো দুখটো মানে লুকুৱাব বিচাৰে অন্ধ মৰমৰ দ্বাৰা, যাৰ বিনিময়ত মানে যুৱ সমাজৰ মাজত স্খলন ঘটিছে। যদি অভিভাৱক অভিভাৱিকাই যদি আগৰ দৰে, আমি দেখিছোঁ আগতে আমাৰ নামঘৰ যেতিয়া হেৰি হোৱা নাছিলে, পৰিপূৰ্ণভাৱে হোৱা নাছিলে, এটাই নামঘৰ, এখন চালি, এটা মন্দিৰ তেনেকৈ আছিলে, তেতিয়া আমি তাতে যেতিয়া খেল খেলোঁ, গাঁৱৰ জ্যেষ্ঠসকলে যেতিয়া গৈ পেলাই আমাক মানে দাবী ধুমকি দিয়ে, মাৰপিট কৰে, কোবায়, এছাৰিলৈ কোবায়, আমি দৌৰি পলাওঁ। সাধাৰণতে আমাৰ দেউতা আছিলে তেনেকুৱা। আমাৰ দেউতাই যোৱাৰ লগে লগে গাঁৱৰ কোনো ল'ৰা ছোৱালী তাত প্ৰৱেশ হৈ নাথাকে, দৌৰি পলায়। কিন্তু আজিকালিৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাত ডাঙৰক কি সন্মান, এই বিষয়ে হয়তো গাৰ্জেণ্টেও নুবুজায় আৰু তেওঁলোকেতো বুজি নাপায়েই, তেনেকুৱা এটা ধাৰালৈ আহি আছে, যাৰ বিনিময়ত সমাজখন মানে এটা উচ্ছৃংখলতাৰ পৰিৱেশত আহি আছে। তেতিয়াহ'লে এইটো বিষয়ে বাৰু সামৰিছোঁ আৰু বহুত ঠিক প্ৰশ্ন আছে। সুধিবলৈ আছে। পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাওঁ। গধুৰ বিষয় এটা সুধিব বিচাৰিছোঁ। হয়তো এইটো সমস্যাটো অৱশ্যে যে হাতীবাদ গাঁৱতে হৈছে তেনেকুৱা নহয়, প্ৰায়বিলাক গাঁৱতে দেখোঁ। তাৰমানে অধিক সংখ্যক গাঁৱত যে গাঁৱৰ মাজেৰে যিসমূহ ৰাস্তা গৈছে, এই ৰাস্তাসমূহ আমি কি দেখোঁ যে কাষৰ মানুহ ঘৰে, যিঘৰ মানুহটো ৰাস্তাৰ কাষতেই থাকে, তেওঁলোকৰ জেউৰাখন বা ৱালখন সদায় ৰাস্তাটোৰ ফালে ঠেলি ঠেলি মাৰি আনি থাকে লাহে লাহে, যাৰ ফলত আমাৰ যাতায়াতৰ যথেষ্ট অসুবিধা হৈছে। অকল এইটো কিন্তু হাতীবাটৰ সমস্যা নহয়, মই সেইটো ক'ব বিচৰা নাই, যে অধিক সংখ্যক গাঁৱত এইটো সমস্যা, যাতায়াতৰ দুখন গাড়ী সমানে কি কৰিব নোৱাৰে, মানে পাৰ হ'ব নোৱাৰে, এনেকুৱা এটা সমস্যা হৈছে। অথচ আমি দেখা পাওঁ যে ৰাস্তাৰ পানীখিনিও ঘৰলৈ যাব নিদিয়ে, নিজৰ চাৰিসীমাত সোমাবলৈ নিদিয়ে, নহয় সপোন? তেনেকুৱা এটা সমস্যা দেখিছোঁ। অৱশ্যে এইটো আমি সুধিছোঁ মানে প্ৰত্যেকৰে হয়তো এইটো প্ৰশ্ন হ'ব। এই সম্পৰ্কত আপুনি কিবা এটা ক'ব নেকি? এই সম্পৰ্কত মই এটা কথাই কওঁ যে কেৱল এইটো হাতীবাদ গাঁৱতেই হোৱা নাই, বিভিন্ন গাঁৱত হৈছে, তুমি কৈয়ে গৈছা কথাটো। কিন্তু প্ৰথমতে মই এটা কথাই কৈছোঁ যে মানৱতাৰ স্খলন আৰু মানুহবিলাক ব্যক্তিকেন্দ্ৰিক হৈ গৈছে। গতিকে নিজকে কিমান আগুৱাব পাৰি, নিজকে কিমান ৰাখিব পাৰি, এই ধাৰণা ভাৱনাত মানুহবিলাক যেতিয়া গুচি গৈছে, আৰু ইয়াক লৈ কোনো সমাজে, মই যে কৈছোঁ যে মানুহৰ মাজত মতৰ বিনিময়টো আঁতৰি গৈছে, যাৰ বিনিময়ত মানুহ একত্ৰিত হ'ব নোৱাৰে। এতিয়া একত্ৰিত হোৱাৰ প্ৰক্ৰিয়াটো কমি গৈছে। আগতে আমি যুৱক হৈ থাকোঁতে যেতিয়া চিলাৰায় সংঘ নামৰ এটা সংঘ আছিলে, আমি তেতিয়া নিজে উদ্যোগ লৈ সেই মণ্ডল লৈ আহি গোটেই ৰাস্তাবিলাক উলিয়াই বিভিন্ন লোকৰ গছ গছনি কটা গৈছে, তামোল নাৰিকল বিভিন্ন কাটি কৰি হ'লেও আমি নিৰ্দিষ্ট সীমাৰেখালৈ লৈ গৈছিলোঁ। লৈ যোৱাৰ পিছত বৰ্তমানো সেইসকলে বৰ্তমানো গালি পাৰি থাকে, এতিয়া ইমান আগুৱাই আহিল কি কৰিছে। গতিকে যদি সমাজখনে দৃষ্টি নিদিয়াকৈ যদি থাকে, গতিকে সমাজখনে দৃষ্টি দিব কেনেকৈ? এতিয়া প্ৰত্যেকজন গৃহস্থীয়ে দেখিছোঁ, প্ৰত্যেকজন যিয়ে সুবিধা পাইছে, যিয়ে ৰাস্তাৰ গুৰিত আছে, তেওঁৱে আগুৱাই আহিছে, কোনো বাকী নাই। সকলোৱে ইজনক দেখি সিজন, সিজনক দেখি সিজন আগুৱাই আহি আছে, যাৰ বিনিময়ত ৰাস্তাটো ঠেক হৈ গৈছে। ঠেক হৈ যোৱাৰ কাৰণে এতিয়া শেষ মুহূৰ্তত গৈ ৰাস্তাৰ পানীটো মানুহে যাবলৈ নিদিয়া এটা পৰিস্থিতি হৈছে। আমাৰ হাতীবাটত ইয়াত এইটো হৈছে, সেইফালে হাবি বৰঙাবাৰীত মই যদি অহা যোৱা কৰি থাকোঁ দেখিছোঁ, হাবি বৰঙাবাৰী এই টাৰ্ণিংটোত প্ৰত্যেকৰে সেই হেৰিটো হৈছে। এতিয়া মূল কথা হ'ল পানী আহে, পানী গুচি যাব, এই কথাটো মানুহৰ ধাৰণাত নাই। কিছুদিন অসুবিধা ভুগিছোঁ, তাৰপিছত ঠিক হ'ব, এই কথাটো মানুহৰ ধাৰণাত যায়, যাৰ বিনিময়ত এতিয়া এই দুৰ্যোগটো ভুগিবলগীয়া হৈছে। কোনেও মাত নিদিয়ে,
সমাজ হিচাপে কোনো মাত মতাৰ এতিয়া ইচ্ছা নকৰে, কৰা হৈছে। মোক বেয়া পাব, হয় এই ধাৰণাৰে সকলো থকাৰ কাৰণে এই বস্তুটো হৈ আছে। ইয়াক প্ৰতিকাৰ কৰাৰ উপায় মই বৰ্তমান দেখা নাই। যদি প্ৰতিকাৰ কৰিব লাগে ঠিক তেনেকৈ নিজে নিজে ঠিক হ'ব লাগিব। একত্ৰিত হৈ মানে মণ্ডল আনি পেলাই কৰিলেও নহ'ব। প্ৰত্যেকজন ব্যক্তিয়ে যদি ৰাস্তা আমাক লাগে, হয় হয় প্ৰত্যেকৰ বাবে ৰাস্তাটোৰ প্ৰয়োজন, যাতায়াতৰ অবিহনে যে এখন গাঁও উন্নত হ'ব নোৱাৰে, এই অনুভৱটো যদি নাহে, সামাজিক দায়বদ্ধতা সামাজিক দায়বদ্ধতাটো যদি নাহে, নাহে, হয়। তেতিয়াহ'লে ইয়াক নহ'ব। আঁতৰোৱাটো সম্ভৱেই নহয়। প্ৰত্যেকটো ক্ষেত্ৰতে আচলতে তেনেকুৱাই হয়। আপোনাৰ অঞ্চলত নিশ্চয় অংগনবাড়ী কেন্দ্ৰ নিশ্চয় আছে, আছে। বহুকেইখন স্কুলো হয়তো আছে। সেই স্কুল বা অংগনবাড়ী কেন্দ্ৰবোৰ সুচাৰুৰূপে চলি আছে বুলি আপুনি ভাবেনে বাৰু? যদি আছে তেতিয়াহ'লে তাৰ উদাহৰণ কিবা আছে নেকি, বা যদি নাই চলা কিয় চলা নাই? এই সম্পৰ্কত সঠিক উত্তৰ দিয়া টান এটা কাৰণেই, যিহেতু মই কৈছোঁ মই বহুত এতিয়া ব্যস্ত হৈ থাকোঁ। এই ক্ষেত্ৰত যিসকল অভিভাৱক, শিশুৰ অভিভাৱকসকলে যদি অনুষ্ঠানটো, অংগনবাড়ী কেন্দ্ৰটো অনুষ্ঠানটো ভালকৈ চলি আছে নে নাই, ভালকৈ খাদ্য পাতি তেওঁলোকে পাইছে নে নাই তেওঁলোকৰ শিশুৱে, এই বস্তুটো তেওঁলোকে যদি আমাক নজনায়, তেতিয়াহ'লে আমি ভালকৈ চলি আছে বুলিয়ে ভাবি আছোঁ। হয়। কাৰণ আৰু স্কুলসমূহৰ ক্ষেত্ৰতো সেই একেই কথা। কোনো গাৰ্জেণ্টেই হওক, ছাত্ৰ ছাত্ৰীয়ে হওক, যদি আমাক অভিযোগ দিয়ে, আগতে তেনেকৈ অভিযোগ দিছে, মই গৈ বিদ্যালয়ত মই নিজে গৈ তেওঁলোকক চাৰ্জ কৰাৰ ধৰণেই কৰিছোঁ যে দেৰিকৈ আহে, 11টা বাজিত আহে, আৰু ঠিক তেনেকৈ বিদ্যালয়ৰ প্ৰধান শিক্ষককো মই চাৰ্জ কৰিছোঁ, কিয় দেৰিকৈ আহিব, আপোনালোকৰ ওপৰতেই এই শিশুসকলৰ ভৱিষ্যত জড়িত হৈ আছে। গতিকে আপোনালোকে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে, ব্যক্তিগত অসুবিধাৰ কাৰণে সময়মতে কিয় বিদ্যালয়ত উপস্থিত নহয়, এই পৰ্যন্ত মই কৈছোঁ। এয়া বৰ্তমানৰ কথা নে আগৰ কথা? এইটো আগতে অভিযোগ দিওঁতে, যেতিয়া অভিযোগ দিছে মই তেতিয়াই গৈছোঁ। বৰ্তমান যিহেতু অভিযোগ পোৱা নাই, সুন্দৰভাৱে চলি আছে বুলিয়ে ভাবি লৈছোঁ মই। সুন্দৰভাৱে চলি থকাটোৱে আমি নিশ্চয় বিচাৰোঁ। আপোনাৰ অঞ্চলত যিটো এলেকা, এই এলেকাটোতো স্বাস্থ্য উপকেন্দ্ৰ আছে নহয় জানো? আছে, তিনিটাই আছে নহয়? আৰু সেই স্বাস্থ্য উপকেন্দ্ৰৰ পৰা আমাৰ যিসকল নাগৰিক, তেওঁলোকে সেৱাসমূহ ঠিকমতে পাই আছে বুলি আপুনি ভাবেনে? এইটো যিসমূহ সেৱা তাত উপলব্ধ হয়, এই সেৱাসমূহৰ ভিতৰত নিৰ্দিষ্ট কেইটামান টেবলেটৰ বাহিৰে তেওঁলোকে আৰু কিবা দিছে বুলি মই গম নাপাওঁ। আৰু ঘৰে ঘৰে তেওঁলোকৰ যিটো যাবলগীয়া, খবৰ ল'বলগীয়া, এই ক্ষেত্ৰতো ব্যৰ্থ হৈছে বুলি মইতো গমেই পাইছোঁ। বিশেষকৈ আমাৰ দাদাৰ ক্ষেত্ৰতে সেইটো ব্যৰ্থতা নিৰূপণ হৈছে। সেই ক্ষেত্ৰত আৰু বিভাগীয় কৰ্তৃপক্ষইও কেৱল মাত্ৰ এদিন নে দুদিন ধোঁৱা দিয়েই তেওঁলোকৰ দায়িত্ব সামৰিলে। গতিকে ই এটা মাৰাত্মক ৰোগ বুলি গম পোৱাৰ পিছতো আমাৰ উপকেন্দ্ৰই যোগাযোগ কৰিলেও জিলা কৰ্তৃপক্ষই তেনেধৰণৰ গুৰুত্ব দিয়া দেখা নগ'ল। তাৰোপৰি তাতে যিখিনি বস্তু উপলব্ধ, এই উপলব্ধ বস্তুখিনি যথাযথভাৱে পাইছেনে নাই, এই ক্ষেত্ৰত মই বিশেষভাৱে জ্ঞাত নহয়। তেওঁলোকে বা পাব্লিকেও মোক তেনেকৈ জনোৱা নাই। কেৱল মাত্ৰ প্ৰেছাৰ আৰু চুগাৰ জোখা আৰু জ্বৰৰ শৌচৰ টেবলেট কেইটামান দিয়াৰ বাহিৰে অন্য কৰ্ম তাত নাই বুলিয়েই মই অনুভৱ কৰোঁ। গতিকে সেই বিষয়ত ইমান মই অভিজ্ঞ নহয়। কি দিয়ে স্বাস্থ্য উপকেন্দ্ৰত, কেনেকুৱা ধৰণৰ সুবিধা আছে, সেই সুবিধাসমূহৰ বিষয়ে মই অৱগত নহয়। আপোনাক আৰু এটা বিশেষ সমস্যাৰ বিষয়ে মই ক'ব বিচাৰিছোঁ, সুধিব বিচাৰিছোঁ। অৱশ্যে এই প্ৰশ্নসমূহ আমি কৈ আছোঁ যিটো ৰাইজৰ প্ৰশ্ন, ৰাইজে জানিব বিচাৰে বা ৰাইজে সন্মুখীন হৈছেও তেনেকুৱা ধৰণৰ সমস্যা। যিখন আমাৰ মৰাশুনা এখন আছে নহয় জানো,
এতিয়া মৰাই সোণাইখনৰ ক্ষেত্ৰত আমি দেখা পাওঁ সেইখন সোণাই বুলিবলৈ নাই। নাই। হয়তো ছবিসমূহ দেখিলে আপুনি সকলোৱে বুজিব। মৰাই সোণাইখন দেখিছোঁ বহুতবাৰ আমাৰ সেইখন চৰকাৰে মুক্ত কৰিব বুলি আমাক ঘোষণাও দি গৈছে। ঘোষণা দিছে যদিও এতিয়ালৈ মুক্ত হোৱা নাই বাৰু। পুখুৰী বনাই ৰাইজে মানুহে পুখুৰী বনাই যিটো দখল কৰি লৈছে, তাত মাছ এৰি দিছে, যে বোৱতী পানীখিনি সেইফালে বন্ধ হৈ গৈছে, পানী বন্ধ হৈ গৈছে, পানী নোযোৱা হৈছে। মৰা সোণাইখনেও আমাৰ এটা ইতিহাস বহন কৰে নহয় জানো? গতিকে সেই মৰা সোণাইখন যে তেনেকুৱা হৈ গৈছে, এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? মইতো আগমুহূৰ্তত কৈছোঁৱে, মানুহৰ মানসিকতাৰ স্খলন ঘটিছে। মই কৈয়ে গৈছোঁ। এতিয়া ভূমিৰ পৰিমাণ কমি আহিছে। ভূমিৰ পৰিমাণ কমি অহাৰ জনসংখ্যা বাঢ়ি গৈছে। বাঢ়ি যোৱাৰ লগে লগে এতিয়া প্ৰায় এইখন মৰসোণাই আৰম্ভ হৈছে হেৰিৰ পৰা, এইটো দীঘলী পথাৰৰ পৰা আৰম্ভ হৈছে। দীঘলী পথাৰ তাৰ পৰাই ধৰি বৰ্তমান কালিকাৰীজাইলৈ এই ঠাইটুকুৰা ক'তোৱে মানে বিল বুলিবলৈ নাই। কেৱল পুখুৰী। এইটোত মানে চৰকাৰে পদক্ষেপ ল'বগৈও এবাৰ নহয় দুবাৰকৈ পদক্ষেপ লৈ কিয় থমকি ৰৈছে সেই বিষয়ে নাজানো। কিন্তু আমি জানিছোঁ ইয়াৰ দ্বাৰা প্ৰাকৃতিক পৰিৱেশ আমাৰ বহুত বিনষ্ট হৈছে। কিন্তু আমাৰ হাতত কৰণীয় এই ক্ষেত্ৰত একো নাই। আমি যোগাযোগটো কৰিছোঁ, যোগাযোগটো কৰি চেষ্টা কৰিছোঁ। কৰণীয়টো চৰকাৰৰ। এতিয়া চৰকাৰে যিহেতু দুবাৰেই ষ্টেপ লৈও কৰিব পৰা নাই, আমিতো জনাই দিলোঁ, জাননী দিলোঁ, এনাউন্স দিলোঁ, তাৰপিছতো কামটো হৈ নুঠিল। গতিকে এই ক্ষেত্ৰত আমাৰ যথেষ্ট ক্ষতি হৈছে, এই কথাটো গম পাইছোঁ। কিন্তু কৰণীয় আমাৰ উপায় নাই, একো কৰিব নোৱাৰোঁ আমি। হয়, আমি এই অনুষ্ঠানৰ জৰিয়তে আমি বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ যে মৰা সোণাইখন হাতীবাদ গাঁৱৰ যিখন মৰা সোণাই, হাতীবাদ গাঁৱৰ নহয়, তেখেতে উল্লেখ কৰিছে দীঘলী পথাৰৰ পৰা যি মৰা সোণাই আহিছে, মৰা সোণাই নাম লৈ আহিছে, এই মৰা সোণাইখন একেবাৰে নাইকিয়া হৈ গ'ল। গতিকে আমি কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানৰ জৰিয়তে যে আপোনালোকে মৰা সোণাইখন অতি সোনকালে মুক্ত কৰি দিয়ক। তাৰ বাবে আমি আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু আজিৰ প্ৰজন্মই হয়তো মৰা সোণাইখন হয়তো চিনিয়ে নাপায়। বহুত ল'ৰা ছোৱালী হয়তো আজিৰ তাৰিখত আমাৰ গাঁৱত আছে যে ইয়াত যে আমাৰ এখন বিল আছিলে বা এখন মৰা সোণাই নামৰ বিল এখন আছিলে, তেওঁলোকে হয়তো নাজানে। বোৱতী নৈৰ বিষয়ে তেওঁলোকে বেলেগত চাবগৈ যাব লাগিব। আমি আগতে মানে জনা হোৱাৰ পৰাই তাত সাঁতুৰিছোঁ, নাদুৰিছোঁ, মানে পানী বৈ আছিলে। গতিকে বোৱতী নদীতহে সাঁতোৰা নাদুৰা কৰিব। কিন্তু এই পুখুৰীৰ পানীততো কোনো গাৰ্জেণ্টে তাত সাঁতোৰ নাদুৰ কৰিব নিদিয়ে, যাৰ বিনিময়ত আমাৰ শৰীৰ চৰ্চাৰো এটা পাৰ্ট নাইকিয়া হৈ গৈছে। গতিকে ক্ষতি যথেষ্ট হৈছে। ইয়াৰ পিছত বেলেগ এটা প্ৰশ্নলৈ আহিব বিচাৰিছোঁ। বৰ্তমান সময়ত মাদক দ্ৰব্যৰ যিটো প্ৰচলন বা মাদক দ্ৰব্যই বৰ্তমান সমাজখনক যেনেকৈ পুঙা কৰি পেলাইছে, সেই সম্পৰ্কত সকলো সচেতন নাগৰিকে জানিব বিচাৰিব বা আমাৰ এৰিয়াটোত বা আমাৰ গাঁওখনৰ কথা কৈছোঁ, ইয়াত মাদক দ্ৰব্যৰ প্ৰচলনৰ বিষয়টো কেনেকুৱা, বৰ্তমান কেনেকুৱা স্থিতি এটাত আছে বা নৱপ্ৰজন্মই তাত সোমাই পৰিছে নেকি? আপোনাৰ দৃষ্টিভংগীত কেনেকুৱা পৰিৱেশ এটাত গাঁওখন আছে? এই ক্ষেত্ৰত আগতকৈ পৰিমাণটো বাঢ়িছে, কমা নাই। আৰু ইয়াক ৰোধ কৰাৰ প্ৰক্ৰিয়া মই আগতেই কৈ গৈছোঁ যে অভিভাৱক যদি সচেতন নহয়, তেতিয়াহ'লে এই বেমাৰটো, এই এটা বেমাৰ এই বুলি ক'ব পাৰি, এই বেমাৰটো প্ৰতিকাৰ কৰাৰ উপায় নাই। অভিভাৱক সচেতন হ'ব লাগিব। কাৰণ মই নিজে গম পাইছোঁ, ৰাতি 10-11টা বাজিলৈ ল'ৰাই খাই বৈ লৈ ৰাস্তাত অশ্লীল ভাষা ব্যৱহাৰ কৰি মানুহক আগুচি ধৰি বিভিন্ন ধৰণৰ অৱতাৰণা কৰিছে। মই দুদিন তেনেকৈ
খবৰ পাই তালৈ গৈছোঁ, গৈ গালি গালাজ দি পঠাই দিছোঁ। কিন্তু এই বিষয়ে গাৰ্জেণ্টকো জনোৱা হৈছে, গাৰ্জেণ্টে এই বিষয়ে কোনো ভূক্ষেপ নিদিয়ে, আমাৰ কথাই নামানে, তেনেকুৱা ধৰণৰ মন্তব্যৰে তেওঁলোকে থৈ দিয়ে। যদি তেনেকুৱা মন্তব্যৰে থয় তেতিয়াহ'লে এইটোত কৰণীয় কিবা আছে বুলিতো মই নাভাবোঁ। এইটো আইনগত কিবা যদি বিধান নলয় তেতিয়াহ'লে ইয়াক মষিমূৰ কৰাটো বৰ সহজসাধ্য নহ'ব। আইনগত কিবা আইন আনিব লাগিব, আনিলেহে তাক আঁতৰোৱাৰ সুবিধা আছে। ইয়াৰ যে মাদক দ্ৰব্য বুলি কওঁতে ধৰি লওক বহুত ধৰণৰ মাদক দ্ৰব্যই আছে। আমি মদ খোৱা দেখোঁ, ভাং খোৱা দেখোঁ, বা ড্ৰাগছৰ যথেষ্ট দেখোঁ। ইয়াতে ড্ৰাগছৰ পৰিমাণটো কেনেকুৱা বাৰু? ড্ৰাগছৰ পৰিমাণ নিশ্চয় কম চাগে, আমি ড্ৰাগছৰ পৰিমাণটোৰ বিষয়ে ইমান গম পোৱা নাই, ড্ৰাগছ তেনেকুৱা ব্যৱহাৰ হয় বুলি। কিন্তু মদ আৰু ভাং এই দুয়োটাৰ বহুল ব্যৱহাৰ আছে বুলি অনুভৱ হৈছে। মানে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কাৰ্য দেখি থকা হয়, দেখি আছোঁ। গতিকে ভাং আৰু মদৰ এই দুয়োটাৰ সমানে চলে ইয়াত। গতিকে বিশেষকৈ এই ভাং খোৱা প্ৰক্ৰিয়াটোত বহু সৰু সৰু ল'ৰা তাত সোমাই পৰিছে, যাৰ বিনিময়ত তেওঁলোক কোঙা হৈ যোৱাৰ নিচিনা এটা কণ্ডিশ্যন আহি পৰিছে। তেওঁলোকৰ স্বাস্থ্য পাতি দেখিলেই গম পোৱা যায় যে তেওঁলোক ভাঙত আসক্ত হৈ আছে। এতিয়া আপুনি যিসকলে এই মাদক দ্ৰব্য গ্ৰহণ কৰে বা গ্ৰহণ কৰা অভিভাৱকসকল, তেওঁলোকক আপুনি গাঁও প্ৰধান হিচাপে কিবা ক'ব বিচাৰিব নেকি? মইতো ব্যক্তিগতভাৱে স্পটত যিকেইজনক পাইছোঁ তেওঁলোকৰ গাৰ্জেণ্টক গৈ ঘৰত গৈ হ'লেও কৈ আহিছোঁ। আৰু এতিয়াও মই কওঁ যে প্ৰত্যেক অভিভাৱকে সচেতন হওক, হৈ পেলাই তেওঁলোকক সেই সময়ছোৱাত আবদ্ধ কৰি ৰাখিবৰ কাৰণে কিবা প্ৰক্ৰিয়া যদি গ্ৰহণ কৰে, তেতিয়া যিটো সময়ত তেওঁলোকে সেই নিচা কৰিবৰ কাৰণে যায় সেই সময়টো তেওঁলোকে বুজি পায়, গাৰ্জেণ্টে অভিভাৱকে নিশ্চয় বুজি পায় ল'ৰাটো ঘৰৰ পৰা নাইকিয়া হ'ল, কিয় নাইকিয়া হ'ল, ক'ত গ'ল। এই সময়ছোৱাত কিবা কামত ব্যস্ত কৰাই যদি তেওঁলোকক ৰাখিব পাৰে তেতিয়া নিশ্চয় তাৰ পৰা এটা আমি ফলপ্ৰসূ হেৰি পাম। গতিকে প্ৰত্যেক অভিভাৱক অভিভাৱিকাক এই লৈ মই অনুৰোধ জনাইছোঁ, তেওঁলোকে যেন তেওঁলোকৰ উত্তৰ পুৰুষসকলক কোঙা হ'বলৈ নিদি এটা সুস্থ সবল শৰীৰ ৰাখি পেলাই জীয়াই থাকিবৰ কাৰণে প্ৰেৰণা দিয়ে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা, আপুনি সুদীৰ্ঘ বহুকেইটা বসন্ত আপুনি এই দায়িত্বটোত আছে গাঁও প্ৰধান হিচাপে বা দায়িত্ব পালন কৰিবলৈ যায়, তেতিয়া কাৰোবাৰ সৈতে অপ্ৰিয় হ'ব লগা হৈছেনে বাৰু? নিশ্চয়, এইটোতো হ'বই লাগিব। কাৰণ মই গাঁও প্ৰধান বুলিয়ে নহয়, আমাৰ গাঁও প্ৰধানৰ যিটো গোষ্ঠী, এই গোষ্ঠীটো, কাৰণ এখন বিচাৰ পতাৰ পিছত বিচাৰখনত আমি যদি মানে উচিত পক্ষটো লওঁ তেতিয়াহ'লে যি বিচাৰত সমাধান পাব এই সমাধানৰ বিপক্ষৰ দলটোৱে অট'মেটিক আমাক বেয়া পাব। এইটো কাৰণ স্বাৰ্থত আঘাত পৰিলেই বেয়া পাবই, এইটো স্বাভাৱিক কথা আৰু তেনেকুৱা হৈ আছে। কিন্তু তাৰ কাৰণে আপোনাৰ কেতিয়াবা জীৱনত এনেকুৱা শংকা আহিছে নেকি, বা কেতিয়াবা আপুনি মানসিক বা শাৰীৰিকভাৱে কিবা অপদস্থ বা ভুগিব লগা হৈছে নেকি? নহয়, মইতো ভুগিবলগীয়া হোৱা নাই, কিন্তু মোৰ আগত সাহস নকৰেই বুলি ক'ব পাৰি। এইটো গৌৰৱ কৰা হয়, আচলতে এইটো নাপায় গৌৰৱ কৰিব, কিন্তু মোক কৰিব নোৱাৰি, মোৰ পৰিয়ালত অপদস্থ কৰাৰ তেনেকুৱা উদাহৰণ আছে। গতিকে মই সেইটোতো হেৰি কৰা নাই, আইনগতভাৱে যিখিনি কৰিবলগীয়া আছে সেই ধৰণে মই আগবাঢ়িছোঁ, সেই ধৰণে প্ৰতিকাৰ কৰিছোঁ। আপোনাৰ দায়িত্বটো আপুনি পালন কৰিবই লাগিব। সেইটো আৰু এই এলেকাত যোৱা 15 বছৰমান ধৰি, 15-20 বছৰ ধৰি আৰু কৰ্কট ৰোগীৰ সংখ্যা যথেষ্ট বাঢ়িছে।
এই সম্পৰ্কত আপুনি কি ক'ব বিচাৰিব, কিয় বাঢ়িছে বা কোনোবা কিবা সজাগতাৰ অভাৱ হৈছে নে বিভাগীয় কৰ্তৃপক্ষই সজাগতা লোৱাৰ কিবা অভাৱ ঘটিছে বা সজাগ কৰিব লাগে, তেনেকুৱা ধৰণৰ কিবা ক'ব বিচাৰিব নেকি আপুনি? এইটো আমাৰ স্থানীয় লোকসকলৰো ইয়াতে স্থানীয় লোকসকলে কৰণীয়খিনি কৰিব পৰা নাই। তাৰোপৰি বিভাগীয় কৰ্তৃপক্ষৰো কিছু হেমাহিৰ ফলত এই হৈ আছে। কৰ্কট ৰোগ বঢ়াৰ কাৰণটো আমিতো বিভিন্ন সংবাদ মাধ্যমত পায়ে আছোঁ যে মদ, ভাং, চাধা, বিড়ি, চিগাৰেট এইবিলাকৰ পৰাই কৰ্কট ৰোগটো হয় বুলি গমেই পাই আছোঁ। তাৰোপৰি মানে যিটো পানী আমাৰ এই মোৰ গাঁওখন বুলিয়েই নহয়, আমাৰ বিশেষকৈ মৰিগাঁও জিলাখনতেই এই কৰ্কট ৰোগীৰ সংখ্যাটো অধিক হৈছে। গতিকে আমাৰ পানীৰ সমস্যাটো, পানী কোনোদিনাখনে আমাৰ শোধন কৰাৰ ব্যৱস্থা নাই। আগতে যি পানী খাইছিলে সেয়া পানী, কুঁৱাৰ পানী খায়ো মানুহৰ তেনেকুৱা হোৱা নাছিলে, কিন্তু বৰ্তমান দমকলৰ পানী ব্যৱহাৰ কৰাৰ পিছৰ পৰাহে কৰ্কট ৰোগীৰ সংখ্যাটো বাঢ়িছে বুলি অনুভৱ হৈছে। গতিকে পানীৰ যিটো স্তৰৰ পৰা পানী খায়, এই পানীত কি পৰিমাণৰ কি ৰাসায়নিক দ্ৰব্য আছে এই বিষয়ে আমাৰ হেৰিসকল অজ্ঞ, প্ৰত্যেক মানুহ অজ্ঞ এই ক্ষেত্ৰত। গতিকে কৰ্তৃপক্ষই তাৰ যদি কোনো সুব্যৱস্থা নলয়, তেতিয়াহ'লে ইয়াৰ পৰিমাণটো আৰু বাঢ়ি থকাৰ সন্দেহে আছে। কৰ্তৃপক্ষই নিশ্চয় আমাৰ গাঁৱতে যদি চাই, এতিয়া প্ৰত্যেক ঘৰ মানুহৰ পৰিয়ালতে এজন কৰ্কট ৰোগী থকাৰ নিচিনা হৈ গৈছে। পৰিসংখ্যাটো দিনক দিনে বাঢ়ি গৈ আছে। গড় হিচাপে তেনেকুৱা হৈছে। এতিয়া আমি এনেকৈ হাত সাৱটি বহি নাথাকি আমি এনেকুৱা সংশ্লিষ্ট কোনোবা বিষয়াৰ লগত যোগাযোগ কৰি পানীৰ নমুনা পৰীক্ষা কৰাৰ ক্ষেত্ৰত কিবা পদক্ষেপ ল'ব নোৱাৰোঁনে? নিশ্চয় পাৰি। গতিকে সেই কথাটো মই আগতেই কৈ গৈছোঁ যে কোনো সংগঠিত সংগঠনৰ দ্বাৰা গাঁওখনৰ বিভিন্ন উন্নয়নৰ ক্ষেত্ৰত যদি গুৰুত্ব দিয়া নাযায়, তেতিয়াহ'লে গাঁওখন মানে এটা বেলেগ ছবি আমি কিছুদিনৰ পিছত দেখা পাম। সেই কথাটো মই কৈয়ে গৈছোঁ যে ইয়াৰ কৰ্তৃপক্ষৰ ওচৰত ব্যৱস্থা লৈ হওক বা মদ, ভাং, বিড়ি, চিগাৰেটৰ পৰিমাণটো হ্ৰাস কৰাৰ ক্ষেত্ৰতেই হওক, সেই ক্ষেত্ৰততো আমি গাঁৱে ব্যৱস্থা ল'ব পাৰোঁ, গাঁৱৰ যুৱ সমাজে ব্যৱস্থা ল'ব পাৰে। গতিকে যুৱ সমাজ বৰ্তমান সংগঠিত নহয়। বৰ্তমানৰ যুৱ সমাজ সংগঠিত নোহোৱাৰ কাৰণেই আমি বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি মোৰ অনুভৱ হৈছে। হয়তো দৰ্শকে ভাবিব এই তেখেতৰ এৰিয়াত থকা গোটেইখিনি বেয়াই নেকি, তেনেকুৱাতো নহয় বাৰু। আমি সমস্যাসমূহে আলোচনা কৰিছোঁ। আপুনি গাঁও প্ৰধান হিচাপে আপোনাৰ এলেকাত থকা যিসকল মানুহ, ৰাইজ বা এই এলেকাটোৰ কি ধনাত্মক দিশ আপুনি উল্লেখ কৰিব বিচাৰিব? ধনাত্মক দিশটো প্ৰথমতে এটা উল্লেখে কৰি গৈছোঁ যে আমাৰ এইটো নামঘৰটোৰ কথা উল্লেখ কৰি গৈছোঁ। আৰু এতিয়া তাৰপিছত শিক্ষিতৰ হাৰটো প্ৰতি বছৰে মেট্ৰিকেই হওক, হায়াৰ ছেকেণ্ডেৰীতেই হওক, যি ৰিজাল্ট হাতীবাটৰ পৰা হয়, আমাৰ এই অঞ্চলৰ ক'তোৱে পাৰ্চেণ্টেজটো তেনেকুৱা নহয়। সেইটোৰ ক্ষেত্ৰতো আমি গৌৰৱ কৰিব পাৰোঁ, আৰু গৌৰৱ কৰিব পাৰোঁ। এতিয়া যিটো বস্তুত মানুহ বৰ্তমান পিছুৱাই গৈছে, এটা কথাই আমি সংগঠিত নহয় বুলি মই অলপ আগতে কৈছিলোঁ যদিও এটা কথাত আমি গৌৰৱ কৰিব পাৰোঁ। এতিয়া শেহতীয়াভাৱে হ'লেও যে পুথি অধ্যয়নৰ প্ৰতি হাতীবাটৰ গোটেই শিক্ষিত সমাজ যে হাতে হাত ধৰি ওলাই অহা দেখা গৈছে। এই ক্ষেত্ৰত মানে হাতীবাটৰ শিক্ষিত সমাজখনক মই নিশ্চয় শলাগ ল'ব লাগিব। এই সময়ত এতিয়া পুথিৰ প্ৰতি মানুহৰ আগ্ৰহ নাইকিয়া হৈ গৈছে, কেৱল মোবাইলটোত ব্যস্ত হৈছে। এই সময়তো যে
হাতীবাটৰ যুৱচামে এই মানসিকতাটো পুথিভঁৰাল এটা নতুনকৈ পুনৰ গঠন কৰিবৰ কাৰণে যে প্ৰচেষ্টা চলাই আছে সেই ক্ষেত্ৰতো আমি গৌৰৱ কৰিব পাৰোঁ। হয়তো ভাল লগা দিশ, যথেষ্ট ভাল লগা দিশ, যথেষ্ট ভাল লগা দিশ। তাৰোপৰি অন্যান্য বিভিন্ন দিশ আছে, যেনে এতিয়া মৃতকৰ সংস্কাৰৰ ক্ষেত্ৰত খবৰ পোৱাৰ লগে লগে কোনো ঘৰে ঘৰে গৈ নক'লেও খবৰ পোৱা মাত্ৰেই আমাৰ ইয়াতে 4টামান মানে হেৰি আছে, সমাজ আছে, বিভিন্ন ধৰণৰ সমাজ, যেনে সেৱক সংঘ, শংকৰ সংঘ, এখন ভাগৱতী সমাজ, বামুণীয়া, এই বিভিন্ন ধৰণৰ সমাজ থকা পিছতো যে মৃতকৰ সংস্কাৰৰ ক্ষেত্ৰতেই নহয়, কোনোবা এজন মৃত হৈছে, তেওঁ আমাৰ তাত খবৰ শুনাৰ লগে লগে চোতাল ভৰি যায় আৰু সংস্কাৰৰ ক্ষেত্ৰত কোনো চিন্তা কৰিবলগীয়া বিষয় নহয়, প্ৰত্যেকে তাত সহযোগিতা কৰে। এই মানসিকতাটো হাতীবাদ গাঁৱৰ সকলো লোককে মই প্ৰশংসা কৰিছোঁ। সকলো লোকে ইয়াৰ বাবে মানে অৰিহণা আগবঢ়াই আহিছে আৰু আগলৈও আগবঢ়াই থাকিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। এতিয়া অকণমান বেলেগ কুৱেশ্যন এটা সুধোঁ, আপুনি কেনেকৈ বা উত্তৰটো দিয়ে নাজানো। হয়, ধৰি লওক আপোনাক চৰকাৰী পুঁজি এটা, প্ৰায় 1 কোটিমান টকা এটা আপোনাক চৰকাৰী পুঁজি এটা দিয়া হৈছে আৰু কোৱা হৈছে যে সম্পূৰ্ণ আপোনাৰ পৰিকল্পনা আৰু আপোনাৰ প্ৰচেষ্টাৰে সেই 1 কোটি টকাটো আপোনাৰ গাঁওখনৰ উন্নতিৰ কাৰণে খৰচ কৰিব লাগে। এতিয়া আপুনি সেই 1 কোটি টকাটো কি কি কামত খৰচ কৰিব, অতি কমেও 3টামান মোক ক'ব পাৰিবনে? নহয়, সেইটো সঠিককৈ মই ক'ব নোৱাৰিম। এটা কথা কাৰণেই ক'ব নোৱাৰিম, মই সেই ধাৰণাৰে নাভাবোঁ 1 কোটি মোৰ তাত যদি মোৰ অধীনতো দিয়ে, মই হাতীবাদ গাঁৱৰ যিহেতু এখন উন্নয়ন সমিতি আছে, গাঁও উন্নয়ন সমিতিখনে গাঁৱৰ বিভিন্ন শিতানত তেওঁলোকে কাম কৰে। গতিকে তেওঁলোকক মাতি আনি তেওঁলোকৰ এখন সভা পাতি তেওঁলোকক কামৰ দায়িত্বখিনি তেওঁলোকক মই চমজি দিম। তেওঁলোকে গাঁও উন্নয়ন সমিতিখনে যি যি বিষয়ত সেই ধনখিনি প্ৰয়োগ কৰিলে সুবিধাজনক হ'ব বুলি ভাবে আৰু অতীব প্ৰয়োজন বুলি ভাবে, তাতেই খৰচ কৰিবৰ কাৰণে ময়ো সমৰ্থন যোগাম। আপোনাৰ উত্তৰটো শুনি ভাল লাগিছে। তথাপি আপোনাৰ আভ্যন্তৰীণ বাৰু বাকী সকলোবোৰ বাদেই দিলোঁ, এইকেইটা দিশত আমাৰ গাঁওখনৰ অকণমান পৰিস্থিতিটো নিম্নগামী হৈ আছে, এইখিনি অকণমান ঊৰ্ধ্বগামী হ'ব লাগে, তেনেকুৱা আপোনাৰ আছেনে তেনেকুৱা মনত? তেনেকুৱা মনত মানে কথা হৈছে কি, মানুহৰ মানুহ প্ৰতি মনটো, ধানটোৱে প্ৰতি কণটো, তেনেকুৱা। গতিকে মই সেই বিষয়ত মোৰ কথাষাৰি ৰ'ব বুলিতো মই ভাবিব নোৱাৰোঁ। সেইকাৰণে সেইটো কথা মই প্ৰকাশ কৰিব অনিচ্ছুক। আচলতে এইটো এটা সম্পূৰ্ণ কাল্পনিক আছিল, আমি তথাপি ক'ব বিচৰা নাই যদি বাৰু পিছৰ প্ৰশ্নটোলৈ গৈছোঁ। আৰু এটা ধনাত্মক দিশ মই শুনি মানে আমাৰ আছিলে, সেইটো আপুনি উল্লেখ নকৰিল, মই আপুনি কিবা ক'ব বিচাৰিব নেকি যে মৃতকৰ যেতিয়া মানুহ মৃত্যু হয় গাঁওখনত, হাতীবাদ গাঁৱত কথা কৈছোঁ বিশেষতঃ, আমি এখন সমিতি আছে, সেই সমিতিখনে কিবা আৰ্থিক সাহায্য আগবঢ়ায়, সেই কথাটো অকণমান যদি ৰৈ গৈছে বাৰু, সেইটো বেলেগ গাঁৱেও অকণমান অনুকৰণ কৰিব পাৰিব। এই কথাটো আমি এখন স্বৰ্গগামী আঁচনি নামেৰে ময়ো তাতে জড়িত হৈ আছোঁ, সেই সমিতিৰ সদস্য হৈ আছোঁ। আপুনি প্ৰধান সদস্য হৈ আছোঁ। গতিকে তাত বিশেষকৈ যিসকল মধ্যবিত্ত লোক, এইসকলৰ ওপৰত ভিত্তি কৰিয়েই আমি এই আঁচনিখন বনাইছিলোঁ। কাৰণ হঠাতে আমাৰ হিন্দু সমাজখনৰ এজন মৃত হৈ যোৱাৰ পিছত শ্ৰাদ্ধ পাতিবই লাগিব। শ্ৰাদ্ধ পাতোঁতে 11 দিনৰ ভিতৰত মানে সেই ধনখিনি যোগাৰ হ'ব লাগিব। গতিকে কিছু ক্ষেত্ৰত আমাৰ মানুহখিনি বৰ বিপদত পৰি যায়। সেইফালৰ পৰা চিন্তা কৰি আমি মানে সেই সমিতিখন পাতি, সেই সমিতিখনৰ জৰিয়তে প্ৰতিজন মৃতকৰ ক্ষেত্ৰত আমি 5,000কৈ টকা সেই সমিতিৰ ফালৰ পৰা আমি যোগান ধৰোঁ। আৰু বছৰেকত মাত্ৰ প্ৰতিখন ঘৰে বছৰেকত 200কৈ টকা দিব লাগে। আৰু 5,000 টকাৰ দিয়াৰ উপৰিও প্ৰত্যেক ঘৰ মানুহে গৃহস্থই সেই মৃত ঘৰক মানে
যিয়ে যি পাৰে চাউল 1 কেজিতকৈ কমাই দিব নালাগে, 1 কেজিতকৈ কোনোবাই বেছিও দিব পাৰে, কিন্তু 1 কেজিকৈ দিব লাগিব বুলি আমাৰ এইটো এটা সিদ্ধান্ত আছে। গতিকে মধ্যবিত্ত মানুহখিনিয়ে সেই আঁচনিটো হোৱাৰ পৰা যথেষ্ট উপকৃত হৈছে বুলি আমি অনুভৱ কৰিছোঁ। হয় হয়। আমি অনুষ্ঠানটিৰ শেষলৈ আহিছোঁ। একেবাৰে শেষত আমি এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ। আপোনাৰ গাঁওখনক যদি নম্বৰ দিবলৈ কওঁ তেতিয়াহ'লে 10 নম্বৰৰ ভিতৰত আপুনি কিমান নম্বৰ দিব? গোটেই দিশবিলাক যদি চোৱা যায় তেতিয়াহ'লে ধনাত্মক দিশতকৈ ঋণাত্মক দিশতকৈ ধনাত্মক দিশৰ হেৰিটো পৰিমাণটো বেছি। গতিকে মই 7 নম্বৰ দিব পাৰিম। 10ৰ ভিতৰত 10ৰ ভিতৰত। হয়, ধন্যবাদ। আমি আপোনাৰ মূল্যৱান সময়খিনি আমাক দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিলৈ অনুষ্ঠান আমি ইমানতে সামৰিছোঁ। ধন্যবাদ। নমস্কাৰ।